নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ থাৰ্ড চেপ্টাৰৰ সকলোবোৰ সমূহ প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। সমূহ প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, ৰাষ্ট্ৰ বুলিলে কি বুজা? উত্তৰ, এক নিৰ্দিষ্ট ভূখণ্ডত সাৰ্বভৌম ক্ষমতাৰে ৰাজনৈতিকভাৱে সংগঠিত হোৱা জনসমষ্টিক ৰাষ্ট্ৰ বুলি কোৱা হয়। অৰ্থাৎ এটা জাতিয়ে ৰাজনৈতিকভাৱে সংগঠিত হৈ সাৰ্বভৌম ক্ষমতা আহৰণ কৰিলে ৰাষ্ট্ৰত পৰিণত হয়। ৰাষ্ট্ৰ গঠনৰ বাবে 4টা উপাদানৰ প্ৰয়োজন, যেনে জনসংখ্যা, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। এই 4টা উপাদান লগ লাগি ৰাষ্ট্ৰৰ সৃষ্টি হয়। ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আছে, ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূখণ্ড থাকে, ৰাষ্ট্ৰ এক বস্তুনিষ্ঠ। কুৱেশ্যন নম্বৰ 2, অধিকাৰ মানে কি? উদাহৰণ দিয়া। উত্তৰ, অধিকাৰ হ'ল কিছুমান দাবী যিবোৰৰ সহায়ত সমাজত বাস কৰা লোকসকলে এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়। অধিকাৰ হ'ল নাগৰিকৰ কিছুমান ন্যায়সংগত দাবী, যেনে শিক্ষাৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, জীৱিকা অৰ্জনৰ অধিকাৰ ইত্যাদি। কুৱেশ্যন নম্বৰ 3, অধিকাৰৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। উত্তৰ, গণতান্ত্ৰিক শাসন ব্যৱস্থাত অধিকাৰ এক অপৰিহাৰ্য উপাদান। অধিকাৰ অবিহনে নাগৰিকে নিজৰ ব্যক্তিত্বৰ বিকাশ কৰিব নোৱাৰে। অধিকাৰ হ'ল নাগৰিকৰ প্ৰাপ্য আৰু ন্যায়সংগত দাবী। নাগৰিকে অধিকাৰৰ জৰিয়তে সমাজত কিছুমান সুবিধা লাভ কৰে। সমাজত প্ৰতিজন ব্যক্তিয়ে আত্মসন্মান আৰু মৰ্যাদাৰে জীয়াই থাকিবলৈ অধিকাৰৰ প্ৰয়োজন আছে। উদাহৰণস্বৰূপে শিক্ষাৰ অধিকাৰ, য'ত প্ৰকাশৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, জীৱিকা অৰ্জনৰ অধিকাৰ ইত্যাদি। কুৱেশ্যন নম্বৰ 4, অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 5, কিহৰ ভিত্তিত কিছুমান অধিকাৰক সাৰ্বজনীন প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয়? 3টা সাৰ্বজনীন অধিকাৰ চিহ্নিত কৰা। উত্তৰ, যিবোৰ অধিকাৰে ব্যক্তিৰ সকলোবোৰ দিশকে সামগ্ৰিকভাৱে প্ৰভাৱিত কৰে তেনেবোৰ অধিকাৰকে সাৰ্বজনীন প্ৰকৃতিৰ অধিকাৰ বুলি ক'ব পাৰি। 2টা সাৰ্বজনীন অধিকাৰৰ উদাহৰণ হ'ল ক, শিক্ষাৰ অধিকাৰ আৰু খ, জীৱিকাৰ অধিকাৰ। শিক্ষাৰ অধিকাৰে মানুহৰ যুক্তিৰ পৰিসৰ বৃদ্ধি কৰে, অৰ্থাৎ শিক্ষাই মানুহৰ সকলো দিশতে দক্ষতা বৃদ্ধি কৰে, যাৰ ফলত মানুহ বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব পাৰে। এনেদৰে প্ৰত্যেক মানুহৰ বাবে জীৱিকাৰ অধিকাৰ অপৰিহাৰ্য, কাৰণ জীৱিকা অবিহনে কোনো লোক বৰ্তি থাকিব নোৱাৰে। এনেবোৰ কাৰণতে এইবোৰ অধিকাৰক সাৰ্বজনীন অধিকাৰ বুলি ক'ব পাৰি। কুৱেশ্যন নম্বৰ 6, মানৱ অধিকাৰ বুলিলে কি বুজা যায়? উত্তৰ, সকলো মানুহেই সমান মৰ্যাদা আৰু সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰে। কেৱল তেওঁলোকৰ মানৱীয়তাৰ খাতিৰতেই এই অধিকাৰসমূহ প্ৰতিজন ব্যক্তিৰ বাবে অপৰিহাৰ্য তথা জন্মগত নৈতিক হক। স্পষ্ট আৰু সহজে বোধগম্য হোৱাকৈ সূত্ৰবদ্ধ কৰা হোৱা এই হকবোৰকেই আমি আজি মানৱ অধিকাৰৰ বুলি কওঁ, যাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় সমাজতে আইন নিৰ্ধাৰণকাৰী প্ৰক্ৰিয়াবোৰৰ দ্বাৰা ন্যায়িক অধিকাৰ ৰূপে গঢ় দিয়া হৈছে। শাসিতসকল, অৰ্থাৎ যিসকলৰ বাবে এই অধিকাৰসমূহ গঢ় দিয়া হৈছে, তেওঁলোকৰ সন্মতিয়েই হ'ল এই ন্যায়িক অধিকাৰসমূহৰ আধাৰ। কুৱেশ্যন নম্বৰ 7, মানৱ অধিকাৰ নিৰাপত্তাৰ ধাৰণাটো কিদৰে গঢ় লৈ উঠিছিল? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 8, মানৱ অধিকাৰৰ ধাৰণা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নে? উত্তৰ, মানৱ জাতিৰ প্ৰতিজন সদস্য মৰ্যাদা আৰু সমতাৰ প্ৰমূল্যবোৰ আমি
আজি মানৱ অধিকাৰ বুলি অভিহিত কৰা আন আন বহুতো মৌলিক বিধানৰ দৰেই প্ৰায় সকলোবোৰ সভ্যতা সংস্কৃতি ধৰ্ম আৰু দাৰ্শনিক পৰম্পৰাৰ মাজতেই বিচাৰি পোৱা যায়। কুৱেশ্যন নম্বৰ 9 নৈতিক অধিকাৰ মানে কি বুজা? উত্তৰ নৈতিক আদৰ্শ নীতি নিয়ম আদিৰ ভিত্তিত জনসাধাৰণে যিবোৰ অধিকাৰক স্বীকৃতি দিয়ে তেনে অধিকাৰবোৰকে নৈতিক অধিকাৰ বুলি কোৱা হয়। প্ৰচলিত নীতি নিয়ম দেখাচাৰ জনমত আদিৰ ভিত্তিত এই অধিকাৰৰ সৃষ্টি হয়। নৈতিক অধিকাৰ উলংঘা কৰাৰ অপৰাধত ৰাষ্ট্ৰই কোনো ব্যক্তিক শাস্তি দিব নোৱাৰে। নৈতিক অধিকাৰৰ বিৰোধিতা কৰা লোকক সমাজে গৰিহণা দিব পাৰে নাইবা সমাজচ্যুত কৰিব পাৰে। নৈতিক অধিকাৰৰ বিৰোধিতা আৰু কাৰ্যই ৰাষ্ট্ৰৰ বিৰুদ্ধাচৰণ নকৰিলে নাইবা নৈতিক অধিকাৰ আৰু বৈধ অধিকাৰৰ মাজত সংঘাতৰ সৃষ্টি নহ'লে ৰাষ্ট্ৰই তেনে অধিকাৰ ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে। কুৱেশ্যন নম্বৰ 10 পৌৰ অধিকাৰ বা নাগৰিক অধিকাৰ মানে কি বুজা? উত্তৰ সংগঠিত আৰু সভ্য জীৱন যাপন কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সুযোগ সুবিধাবোৰকেই পৌৰ বা নাগৰিক অধিকাৰ বোলা হয়। নাগৰিকে অধিকাৰ ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশত সহায় কৰে। কেইটামান পৌৰ অধিকাৰ হ'ল জীৱনৰ অধিকাৰ, স্বাধীনভাৱে মত প্ৰকাশৰ অধিকাৰ, কামৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, পৰিয়ালৰ গঠনৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। কুৱেশ্যন নম্বৰ 11 প্ৰাকৃতিক অধিকাৰ মানে কি বুজা? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 12 আইনগত অধিকাৰ বুলিলে কি বুজা? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 13 ৰাজনৈতিক অধিকাৰ মানে কি বুজা? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 14 দুবিধ পৌৰ অধিকাৰৰ নাম লিখা। উত্তৰ দুবিধ পৌৰ অধিকাৰ হ'ল ক চলাফুৰা কৰাৰ অধিকাৰ, খ সমবেত হোৱাৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 15 অৰ্থনৈতিক অধিকাৰ মানে কি বুজা? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 16 মৌলিক অধিকাৰ মানে কি বুজা? উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 17 বৰ্তমান পৰিস্থিতিত আমাৰ দেশত উত্থাপন হোৱা 5বিধ অধিকাৰৰ নাম লিখা। উত্তৰ দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 18 মৌলিক অধিকাৰৰ আৱশ্যকতা সম্পৰ্কে আলোচনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 19 ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰত উল্লেখ থকা কেইটামান অধিকাৰৰ নাম লিখা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 20 স্বতন্ত্ৰতা কি? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 21 স্বতন্ত্ৰতাৰ সংজ্ঞা দিয়া। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 22 স্বতন্ত্ৰতাক সাধাৰণতে কেইটা ভাগত ভগাব পাৰি আৰু কি কি? প্ৰতিবিম্বৰ সংজ্ঞা লিখা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 23 অৰ্থনৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 24 প্ৰাকৃতিক স্বতন্ত্ৰতা বুলিলে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 25 ৰাষ্ট্ৰীয় স্বাধীনতা বা স্বতন্ত্ৰতা কাক বোলে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 26 মত প্ৰকাশৰ স্বাধীনতা কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 27 নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ 4টা উপায় উল্লেখ কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 28 নাগৰিক স্বাধীনতা বা স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বাধীনতাৰ মাজত পাৰ্থক্য লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 29 স্বাধীনতা বা স্বতন্ত্ৰতাৰ প্ৰকাৰসমূহ আলোচনা কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 30 স্বাধীনতা উপভোগৰ বাবে বাধা নিষেধৰ প্ৰয়োজনীয়তা আছেনে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 31 ব্যক্তি স্বতন্ত্ৰতা ৰক্ষা কৰাৰ 4টা উপায়ৰ বিষয়ে লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 32 সমতাৰ অৰ্থ কি উত্তৰ কুৱেশ্যন নম্বৰ 33 সমতাৰ অৰ্থ আৰু সংজ্ঞা দিয়া উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 34 ৰাজনৈতিক সমতাৰ অৰ্থ ব্যাখ্যা কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 35 গণতন্ত্ৰত ৰাজনৈতিক সমতা অপৰিহাৰ্য ব্যাখ্যা কৰা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 36 সমতা আহৰণৰ উপায় কি কি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 37 স্বতন্ত্ৰতা আৰু সমতাৰ মাজৰ সম্পৰ্ক লিখা উত্তৰ কুৱেশ্যন নম্বৰ 38 সুযোগ সুবিধাৰ সমতা সম্পৰ্কে আলোচনা কৰা উত্তৰ চাই লোৱা কুৱেশ্যন নম্বৰ 39 ন্যায় কি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 40 ন্যায়ৰ অৰ্থ কি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 41 ন্যায় সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৰ মতামত উল্লেখ কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 42 ন্যায় সম্পৰ্কে এৰিষ্টটলৰ মতামত ব্যক্ত কৰা উত্তৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 43 ন্যায়ৰ তিনিটা নীতি কি কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 44 সামাজিক ন্যায় কি ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 45 সামাজিক ন্যায় প্ৰতিষ্ঠাৰ তিনিটা উপায় লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 46 সামাজিক ন্যায়ৰ প্ৰধান উদ্দেশ্যসমূহ কি কি উত্তৰ কুৱেশ্যন নম্বৰ 47 নাগৰিকৰ সামাজিক ন্যায় সুনিশ্চিত কৰিবৰ বাবে ভাৰতে গ্ৰহণ কৰা যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা উত্তৰটো দিয়া আছে চাই লোৱা কুৱেশ্যন নম্বৰ 48 অৰ্থনৈতিক ন্যায় কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 49 অৰ্থনৈতিক ন্যায়ৰ উদ্দেশ্যসমূহ কি কি উত্তৰ কুৱেশ্যন নম্বৰ 50 ৰাজনৈতিক ন্যায় বুলিলে কি বুজা উত্তৰ কুৱেশ্যন নম্বৰ 51 ৰাজনৈতিক ন্যায়ৰ মূল অৰ্থ কি উত্তৰ কুৱেশ্যন নম্বৰ 52 আইনসংগত বা বৈধ ন্যায় কি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 53 এৰিষ্টটলৰ বিতৰণমূলক ন্যায়ৰ বিষয়ে লিখা উত্তৰটো চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ